নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ নিশ্চয় ভাল। মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। এই ভিডিঅ'টো বিয়াৰ পিছদিনাখনি ভিডিঅ'। এয়া বনোৱা মেলাৰ পৰাই ভিডিঅ'টো আৰম্ভ কৰিলোঁ আৰু এয়া হাঁহ মাংস বনাবলৈ লৈছোঁ। দেখিছেনে, তেলখিনি গৰম হৈ অহাত মই পিঁয়াজখিনি দি দিছোঁ। এয়া ৰঙচুৱা হৈ আহিলে, এতিয়া নহৰু আদাখিনিও দি দিছোঁ। ইয়াত 2টা হাঁহৰ মাংস আছে। হাঁহখিনি মই কোমোৰাৰ সৈতে বনাম। হাঁহে কোমোৰাই খাই কোনে কোনে ভাল পায় কমেণ্ট কৰি জনাব দেই। এতিয়া মই লৰাই আছোঁ। মাংসখিনি ৰং সলনি হৈ আহিছে, দেখিছেনে? মাংসখিনিৰ পৰা কেনেকৈ তেল ওলাই আহিছে। মোৰ জীৱনৰ প্ৰিয় সংগী বুলি ক'লে হেতাপাত। মই য'তেই নাযাওঁ এই হেতাপাত লৰাবলৈ পামেই মানে। খাদ্য বনোৱা ভাগটো মোৰ ভাগত পৰিবই মানে। কেতিয়াবা মন যায় ন আনৰ হাতেও খাবলৈ, কি কৰিব উপায় নাই। এয়া কাটি থোৱা কোমোৰাখিনি দি দিছোঁ। এয়া আমাৰ মাংস ৰেডি হৈ গৈছে, দেখিছেনে? ৰংটো কিমান ধুনীয়া হৈছে। সকলোকে খাব দিলোঁ। যিটো খাই বৈ আকৌ আমি ঘৰত যাম, মানে মই মাৰ ঘৰলৈ যাম। এয়া সকলোকে খাব দিছোঁ। আজিৰ ভাত সাজত আছিলে গুটি আলু ভাজি, মিক্স চালাড, হাঁহৰ মাংস আৰু কচুথু ভাজি। কোনে কোনে এনেদৰে খাই ভাল পায় জনাবচোন দেই। এয়া মা, বা, এয়া সৰু মাহী, এয়া আমি সকলোৱে একেলগতে বহি খাবলৈ লৈছোঁ। একেলগে খোৱা ভাত সাজৰ সোৱাদেই বেলেগ।